কবিতাৰ শিৰোনাম সপোন ভঙা খাউনৰ কথাৰে। কবি অনিল চন্দ্ৰ বনিয়া, পাঠ নৱডেকা। সপোন ভঙা খাউনৰ কথাৰে। নিশাবোৰ খাৰে আছে, খাৰে আছো মই। পিতাইৰ বুকুত থৌ কিবা থৌ, পৰ দিয়া খাউনৰ নিশাবোৰত স্তব্ধ হ'ব খোজে পৃথিৱীৰ আহ্নিক জীৱনৰ কক্ষপথ। দুখ আৰু সন্ত্ৰাপৰ জুইকুৰাত এতিয়া কৃষক পিতাইৰ দৰে চহা হালোৱা শোকত ম্ৰিয়মান। সোণগুটিৰ পথাৰখন হ'ল মৰুদ্যান। নিয়তিৰ অভিশাপ নে জাকে জাকে নামি অহা জলগৰ্ভা খাউনৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱন স্ৰোতত চিনি চহাৰ সপোন ধুই মচি সেউজ শইচ পথাৰখন নিমিষতে তছনছ কৰা তয়েই নেকি প্ৰচণ্ড বাৰিষাৰ বান। তোৰ কৰাল গ্ৰাসত জাহ যাব খোজেচোন অলেখ জীৱনৰ সপোন। তোৰ কিয় ইমান অভিমান, কিয় ভাঙ বাৰে বাৰে মোৰ দেশৰ সেউজ সপোন। এতিয়া মোৰ পিতাইৰ বুকুত হেঁপাহৰ হেঙুলিয়াই মেলা নিমাগাৰ দৰে হতাশাৰ দুমোজাত আশাবোৰে ফেকুৰি ফেকুৰি কান্দে দুৰ্বিহ যন্ত্ৰণা। যেন অকাল দুৰ্ভিক্ষৰ অজগৰ এটাই গোটে গোটে গিলে মোৰ পিতাইৰ লগতে মোৰ দেশৰ চহা মানুহৰ শ্ৰমবোৰ। কিদৰে সহো এই শাওনৰ গধূলি, হৃদয় জ্বলে কমাৰ ভাটিৰ জুইত কমাৰৰ হাত পুৰি। ধন্যবাদ।